সোণাপুৰস্থিত অসম ডন বস্কো বিশ্ববিদ্যালয়ত আয়োজন দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন। উল্লেখ্য যে অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগৰ উদ্যোগত ডিজিটেল যুগত সংযোগ সংস্কৃতি আৰু পৰিৱৰ্তন চলাচল চমুকৈ ICDMS শীৰ্ষক বিষয়ৰ ওপৰত আজিৰে পৰা দুদিনীয়াকৈ আয়োজন কৰা হৈছে এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ। এই সন্মিলনৰ উদ্দেশ্য গৱেষক, সংবাদসেৱী, শিক্ষাবিদ, উদ্যোগৰ বিশেষজ্ঞসকলক একত্ৰিত কৰি বৰ্তমান সময়ছোৱাত কেনেদৰে ডিজিটেল মিডিয়াৰ জৰিয়তে এক আমূল পৰিৱৰ্তনৰ সূচনা হৈছে সেই সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা, আনহাতে ডিজিটেল মিডিয়াৰ বৰ্তমান সময়ৰ প্ৰয়োজনীয়তা তথা ইয়াৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰৰ সৈতে কেনেদৰে গঠনমূলকভাৱে বিভিন্ন ক্ষেত্ৰৰ সৈতে সংযোগ স্থাপনৰ জৰিয়তে সমাজলৈ সুস্থিৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰি তাৰ ওপৰতো বিস্তৃতভাৱে আলোচনা কৰা হয়। আজিৰ এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ শুভাৰম্ভণি অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অৰূপজ্যোতি চৌধুৰী, প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়া চমুকৈ PTIৰ প্ৰাক্তন ব্যুৰো চিফ ইনাক্ষী শইকীয়া বৰুৱা, AM টেলিভিছন প্ৰাইভেট লিমিটেডৰ অধ্যক্ষা ডক্টৰ অক্ষতা নাৰায়ণকে প্ৰমুখ কৰি অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জজ পেলেলি তথা ছাত্ৰ-ছাত্ৰীসকল। Department of Mass Communication, Assam Don Bosco University, আমি দুদিনীয়া এটা ইন্টাৰনেশ্যনেল কনফাৰেন্স পাতিছো on digital media and society, navigating connectivity, culture and change in the digital age. আৰু আমি দুদিনীয়া 6 আৰু 7 তাৰিখে কনফাৰেন্স হ'ব। আজি ইনঅগ্ৰেল প্ৰগ্ৰাম হৈ আছে। ইনঅগ্ৰেল প্ৰগ্ৰামৰ আমাৰ চিফ গেষ্ট তেওঁ প্ৰফেসৰ অৰূপজ্যোতি চৌধুৰী ছাৰ, অনাৰেবল ভাইচ চান্সেলৰ মাধৱদেৱ ইউনিভাৰ্চিটি আছাম, লগতে ইনাক্ষী বৰুৱা বাইদেউ PTIৰ ব্যুৰো চিফ আছিলে আৰু ক'ব পাৰে আপুনি অসমৰ প্ৰথম লেডি গৰাকী জাৰ্নেলিষ্ট তেখেতে, আৰু অক্ষতা নাৰায়ণ গ্ৰুপ প্ৰেচিডেণ্ট AM প্ৰাগ নিউজ নেটৱৰ্ক, তেওঁ ইয়াতে এজ এ ডিষ্টিংগুইশ্ড গেষ্ট আছে। তাৰ লগতে ফটোগ্ৰাফী ক্লাব আছামৰ পৰা প্ৰেচিডেণ্ট তেখেতে আহিছে আৰু পাৰ্টিচিপেণ্টছ আহিছে আপোনাৰ এক্ৰছ দ্য কাণ্ট্ৰি, আৰু আমাৰ ষ্টুডেণ্টছ আৰু ফেকাল্টিজ আৰু ডিৰেক্টৰ্ছ তেওঁলোকে আছে। চ' আমাৰ মেইন যিটো এই কনফাৰেন্সৰ জৰিয়তে যিটো আমি এটা চেষ্টা কৰিছোঁ যে আমি এটা ডিজিটেল এজৰ এতিয়া কথা আমি চবে জানো, ডিজিটেল ইউজ আমি জানো, মিছ ইনফৰমেশ্যনৰ কথাখিনি আহি পৰিছে, এটা খুব এটা পেনিকো ক্ৰিয়েট হৈছে, গভৰ্ণমেণ্টে বিভিন্ন ইনিচিয়েটিভ লৈ আছে, চবকে এৱেৰ কৰি আছে। চ' এইটো সময়ত যিটো সমস্যা দেখা দিছে এইটোৰ একমাত্ৰ সমাধান হ'ব পাৰে ৰিচাৰ্চ, আৰু এজ এ ইউনিভাৰ্চিটি, এজ এ এষ্টিম ডিপাৰ্টমেণ্ট আমি এই ৰিচাৰ্চৰ জৰিয়তে এই প্লেটফৰ্মটো ক্ৰিয়েট কৰি আমি কিছুমান সমাধান ওলাব চেষ্টা কৰিছোঁ। সেইকাৰণে আমি বিভিন্ন ফেটাৰ্নিটিৰ পৰা একাডেমিচিয়ানছ, প্ৰফেচনেলছ, ষ্টুডেণ্টছ, পাৰ্টিচিপেণ্টছ চবকে একজুট কৰিছোঁ যাতে চবেই মিলি এটা ডিছকাশ্যন হ'ব পাৰে, এটা মিনিংফুল ডিছকাশ্যন, আৰু তাৰ ফলত আমি এটা সমাধান এটা পাব পাৰোঁ। চ' এইখিনি উদ্দেশ্য লৈয়ে আমি এই দুদিনীয়া ইণ্টাৰনেশ্যনেল কনফাৰেন্স পাতিছোঁ। ইউনিভাৰ্চিটিয়ে যোনটো ইণ্টাৰনেশ্যনেল কনফাৰেন্স আয়োজন কৰিছে ডিজিটেল মিডিয়া লিটাৰেচিৰ ওপৰত, আৰু আজি তেওঁলোকৰ যোনটো ইনগ্ৰেল ছেশ্যন আছিলে তাতে প্ৰথমতেতো মোক মাতাৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। ইমান বিশিষ্ট গেষ্টখিনিৰ মাজত তেওঁলোকে মোক মাতিছে, আৰু মই ভাবোঁ এডুকেশ্যনেল ইনষ্টিটিউটবিলাকত আজিৰ ডেটত যিহেতু আমি দেখিছোঁ মিডিয়াত এটা ঢৌ আহিছে ডিজিটেলাইজেশ্যনত, আৰু অসমত স্পেচিয়েলি অলপ দেৰিকৈ হ'লেও এতিয়া এটা মানে আমি দেখিছোঁ বহুত বেছি ডিজিটেল ইম্পেক্ট আহি আছে। মই ভাবোঁ এডুকেশ্যন ইনষ্টিটিউটবিলাকত এই লিটাৰেচি প্ৰগ্ৰামছবোৰ কৰা আৰু ষ্টুডেণ্টছখিনিক এডুকেট কৰা, কাৰণ তেওঁলোকেই হয় নেক্সট জেনেৰেশ্যন যোনে এই ইণ্ডাষ্ট্ৰিটোক আগবঢ়াই লৈ যাব। চ' তেওঁলোকৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰগ্ৰামছ আৰু হ'ব লাগে, আৰু তেওঁলোকে যদি মাছ কম ষ্টুডেণ্টছখিনিয়ে মিডিয়াক এজ এ কেৰিয়াৰ ল'ব বিচাৰিছে, মিডিয়া এভৰি ডে ইভলভ হৈ আছে এতিয়া, এণ্ড বহুত ফাষ্ট ইভলভ হৈ আছে। চ' সেই চেঞ্জেছখিনি আমি এমব্ৰেছ কৰিব লাগে আৰু নিজকে এডুকেট কৰিব লাগে। এজ মানে মিডিয়া হাউচেছ আমি নিজকে এডুকেট কৰিব লাগে, নতুনত্ব আনিবলৈ, আৰু ষ্টুডেণ্টছখিনি মই ভাবোঁ নিজকে এডুকেট কৰিব লাগে, লিটাৰেট কৰিব লাগে, যে তাৰে ভালখিনি যেন আমি লওঁ, আৰু যোনখিনি নেগেটিভ আছে ডিজিটেল মিডিয়াৰ সেইখিনিৰ কাৰণে আমি কি ধৰণৰ ৰিফৰ্মছ আনিব পাৰোঁ। চ' মই ভাবোঁ এনেকুৱা প্ৰগ্ৰাম কৰাটো বহুত প্ৰয়োজন, আৰু কংগ্ৰেচুলেশ্যনছ তেওঁলোকে ইমান ধুনীয়াকৈ আয়োজন কৰিছে, আৰু মোৰ বেষ্ট উইচেছ তেওঁলোকক। থেংক ইউ। সোণাপুৰৰ পৰা পূৰবী কাশ্যপৰ ৰিপৰ্ট, সংবাদ লহৰ।